Hello viewers, welcome to my channel. আজি আমি এইটো ভিডিঅ'ত কেইটামান ইম্পৰ্টেন্ট জিকে ডিসকাশন কৰিম ফৰ আপকামিং আসাম ডাইৰেক্ট ৰিক্ৰুইটমেন্ট গ্ৰেড 3 এণ্ড গ্ৰেড 4 এক্সামৰ কাৰণে। এইটো মক টেষ্ট পেপাৰ 1 হয়। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি ফুল ভিডিঅ'টো চাই লওক। ইয়াৰ ফাৰ্ষ্ট কোৱেশ্চন হৈছে 2023 চনৰ চন্দ্ৰযান অভিযানৰ সৈতে অসমৰ কোনজন ব্যক্তি জড়িত? তো ইয়াত চাৰিটা অপচনৰ ভিতৰত ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন সি চয়ন দত্ত অসমৰ পৰা চন্দ্ৰযান অভিযানৰ সৈতে সম্পৰ্ক আছিলে। নেক্সট কুৱেশ্যন নম্বৰ 2 এছিয়াৰ আটাইতকৈ পুৰণি আৰু বিশ্বৰ তৃতীয় পুৰণি গল্ফ খেলপথাৰ যোৰহাট জিমখানা ক্লাব প্ৰতিষ্ঠা হৈছিল। তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন ডি 1876ত এছিয়াৰ আটাইতকৈ পুৰণি আৰু বিশ্বৰ তৃতীয় পুৰণি খেলপথাৰখন যোৰহাট জিমখানা ক্লাব প্ৰতিষ্ঠা হৈছিলে। নেক্সট কুৱেশ্যন নম্বৰ 3 জোনাকী 1889ৰ মুখপাত্ৰ আছিল। তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন বি অসমীয়া ভাষা উন্নতি সাধনী সভা। নেক্সট কুৱেশ্যন নম্বৰ 4 অসমৰ কোনটো দিনত সতী জয়মতী দিৱস পালন কৰা হয়? তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন এ 27 মাৰ্চ তাৰিখে অসমত সতী জয়মতী দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 5 নিম্নলিখিত কোনজন অসমক ঘূৰণীয়া মেজমেলত প্ৰতিনিধিত্ব কৰা একমাত্ৰ অসমীয়া আছিল? তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন এ চন্দ্ৰধৰ বৰুৱা ঘূৰণীয়া মেজমেলত প্ৰতিনিধিত্ব কৰা একমাত্ৰ অসমীয়া আছিল। নেক্সট কুৱেশ্যন নম্বৰ 6 অসমৰ কিমান শতাংশ ভূমি অৰণ্যই আৱৰি আছে? তো ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন বি 30ৰ পৰা 35% ভূমি অৰণ্যই আৱৰি আছে। নেক্সট কুৱেশ্যন নম্বৰ 7 1823 চনত ৰবাৰ্ট ব্ৰুছে অসমত নিম্নলিখিত কোনখন ঠাইত চাহ আৱিষ্কাৰ কৰিছিলে? তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন ডি ৰংঘৰ। ৰংঘৰত 1823 চনত ৰবাৰ্ট ব্ৰুছে অসমত চাহ আৱিষ্কাৰ কৰিছিলে। নেক্সট কুৱেশ্যন নম্বৰ 8 বাল্মীকি ৰামায়ণক সপ্তকাণ্ড ৰামায়ণ নামৰ অসমীয়া শ্লোকলৈ অনুবাদ কৰা প্ৰথম অসমীয়া কবি কোন আছিল? তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন ডি মাধৱ কন্দলী। তো মাধৱ কন্দলী বাল্মীকি ৰামায়ণক সপ্তকাণ্ড ৰামায়ণ নামৰ অসমীয়া শ্লোকলৈ অনুবাদ কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 9 ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত দলং নিৰ্মাণ কৰিবলৈ চেষ্টা কৰা প্ৰথম অসমীয়া কোন আছিল? তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন এ কলীয়া ভোমোৰা বৰফুকন ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত প্ৰথম দলং নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 10 কোচবিহাৰৰ প্ৰথম শাসক কোন আছিল? তো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপচন এ লক্ষ্মীনাৰায়ণ কোচবিহাৰৰ প্ৰথম শাসক আছিল। নেক্সট কুৱেশ্যন নম্বৰ 11 অসমীয়া সনেট প্ৰিয়তমাৰ চিঠি কোনে ৰচনা কৰিছিল? তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন এ হেমচন্দ্ৰ গোস্বামীয়ে অসমীয়া সনেট প্ৰিয়তমাৰ চিঠি ৰচনা কৰিছিলে। নেক্সট কুৱেশ্যন নম্বৰ 12 1228 চনত পৃথুক হত্যা কৰা ইলতুৎমিছৰ পুত্ৰৰ নাম কি আছিল? তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন এ মহম্মদ শ্বাহ। নেক্সট কুৱেশ্যন নম্বৰ 13 কোনজন ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলত ভাৰতৰ প্ৰথমখন অনলাইন গেমিং উৎকৃষ্টতা কেন্দ্ৰ স্থাপন হ'ব? তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন সি মেঘালয়। মেঘালয়ত কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰথম অনলাইন গেমিং উৎকৃষ্টতা কেন্দ্ৰ স্থাপন হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 14 তলৰ কোনটো বড়ো বাদ্যযন্ত্ৰ নহয়? তো ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন সি পুং বড়োসকলৰ বাদ্যযন্ত্ৰ নহয়। নেক্সট কুৱেশ্যন নম্বৰ 15 ৰামায়ণৰ মতে অমৃতৰাজ কোনখন ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিলে? তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন এ প্ৰাগজ্যোতিষ। তো ৰামায়ণৰ মতে প্ৰাগজ্যোতিষ অমৃতৰাজ প্ৰতিষ্ঠাপক আছিল। নেক্সট কুৱেশ্যন নম্বৰ 16 নিম্নলিখিত কোনখন অসমীয়া কথাছবি 2017 চনৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা দ্বিতীয়খন চলচ্চিত্ৰ আছিলে? তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন বি ভিলেজ ৰকষ্টাৰ। তো এইটো চাই যাব, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। নেক্সট কুৱেশ্যন নম্বৰ 17 কামৰূপ ৰাজ্যৰ কোনখন ৰজাক মহাৰাজাধিৰাজ বুলি জনা যায়? তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন এ পুষ্য বৰ্মনক কামৰূপ ৰাজ্যৰ ৰজাক মহাৰাজাধিৰাজ বুলি জনা যায়। নেক্সট কুৱেশ্যন নম্বৰ 18 নিম্নলিখিত কোনগৰাকী
1968 চনত 5 অক্টোবৰত ভাৰতীয় ডাক টিকটত স্থান লাভ কৰা প্ৰথম অসমীয়া আছিলে তো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশন সি লক্ষ্মীনাথ বেজবৰুৱা নেক্সট কুৱেশ্যন নম্বৰ 19 বিটজন পাইক বৰাৰ অধীনত আছিল একেদৰে 3000 আৰু 6000 পাইকক নেতৃত্ব দিছিলে ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশন বি ৰাজখোৱা আৰু বৰফুকনে ৰাজখোৱা আৰু বৰফুকনে 3000 আৰু 6000 পাইকক নেতৃত্ব দিছিল নেক্সট কুৱেশ্যন নম্বৰ 20 2023 চনত ছেপ্টেম্বৰ মাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰথম মহিলা সঞ্চালক হিচাপে কাক নিযুক্তি দিয়া হৈছে তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশন বি সোণালী ঘোষক 2023 চনৰ ছেপ্টেম্বৰ মাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰথম মহিলা সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 21 বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড জমা কৰাত অসমৰ এটা প্ৰধান উদ্যোগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে এই উদ্যোগটো কি তো ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশন এ চাহ উদ্যোগ তো চাহ উদ্যোগে অসমত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড জমা কৰাত এটা প্ৰধান গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে নেক্সট কুৱেশ্যন নম্বৰ 22 চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিলে তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশন বি বীৰপাল চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল নেক্সট কুৱেশ্যন নম্বৰ 23 গুপ্ত ৰাজবংশৰ সমুদ্ৰগুপ্তৰ সমকালীন বৰ্মন ৰাজবংশৰ ৰজা কোন আছিল তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশন সি পুষ্যবৰ্মন নেক্সট কুৱেশ্যন নম্বৰ 24 অসমৰ নিম্নলিখিত কোনখন ঠাইত বাৰেচহৰীয়া ভাওনা উদযাপন কৰা হয় তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশন এ জামুগুৰিত বাৰেচহৰীয়া ভাওনা উদযাপন কৰা হয় এটো ইম্পৰ্টেন্ট কুৱেশ্যন হয় চাই যাব আহিব পাৰে এক্সামত নেক্সট কুৱেশ্যন নম্বৰ 25 কোনটো জনজাতিয়ে প্ৰজেক্ট হৰ্নবিল প্ৰকল্পত মুখ্য ভূমিকা পালন কৰিছে তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশন এ নিচি জনজাতি নেক্সট কুৱেশ্যন নম্বৰ 26 চুকাফাক কিয় বামুণী ৰজা বুলি কোৱা হৈছিল তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশন সি তেওঁ ব্ৰাহ্মণ পৰিয়ালত ডাঙৰ দীঘল হৈছিল তো সেইকাৰণে চুকাফাক বামুণী ৰজা বুলি কোৱা হৈছিল নেক্সট কুৱেশ্যন 27 কোনখন ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলত মেথেইসকল বৃহত্তম জনগোষ্ঠী তো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশন বি মণিপুৰ নেক্সট কুৱেশ্যন নম্বৰ 28 আলাবৈৰ যুদ্ধ কিমান চনত হৈছিলে তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশন বি 1669 চনত আলাবৈৰ যুদ্ধ হৈছিলে নেক্সট কুৱেশ্যন নম্বৰ 29 কোনখন ৰাষ্ট্ৰীয় উদ্যানত গোলাই আৰু বগাপানী দুটা প্ৰধান হাতী প্ৰৱেশদ্বাৰ তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশন সি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত গেলাই আৰু বগাপানী দুটা প্ৰধান হাতীৰ প্ৰৱেশদ্বাৰ আছে নেক্সট কুৱেশ্যন নম্বৰ 30 তলৰ কোনজন ব্যক্তিক অসমীয়া গদ্যৰ জনক বুলি কোৱা হয় তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশন বি ভট্টদেৱ বা বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্যক অসমীয়া গদ্য সাহিত্যৰ জনক বুলি কোৱা হয় নেক্সট কুৱেশ্যন নম্বৰ 31 সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া কবিতা পুথি কোনখন তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশন সি বনফুল সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া কবিতা পুথি নেক্সট কুৱেশ্যন নম্বৰ 32 মোৱামৰীয়া বিদ্ৰোহৰ সূচনা কাৰ শাসনকালত হৈছিলে তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশন এ লক্ষ্মীসিংহৰ ৰাজত্বকালত মোৱামৰীয়া বিদ্ৰোহৰ সূচনা হৈছিলে নেক্সট কুৱেশ্যন নম্বৰ 33 অসমৰ প্ৰথম মুছলমান আক্ৰমণকাৰী কোন আছিল তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশন বি বক্তিয়াৰ খিলজী অসমৰ প্ৰথম মুছলমান আক্ৰমণকাৰী আছিলে নেক্সট কুৱেশ্যন নম্বৰ 34 1662 চনত আহোমসকলৰ ৰাজধানী গড়গাঁও দখল কৰা মোগল সেনাধ্যক্ষজনৰ নাম কি তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশন সি মীৰ জুমলা নেক্সট কুৱেশ্যন নম্বৰ 35 1206 চনত বক্তিয়াৰ খিলজীৰ আক্ৰমণৰ সময়ত কামৰূপৰ ৰজা কোন আছিলে তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশন সি ৰায় পৃথু 1206 চনত বক্তিয়াৰ খিলজীৰ আক্ৰমণৰ সময়ত কামৰূপৰ ৰজা আছিলে নেক্সট কুৱেশ্যন নম্বৰ 36 দেশৰ স্বাধীনতা সংগ্ৰামৰ সৈতে জড়িত হৈ অসমৰ মৃত্যু বাহিনীৰ সৃষ্টিৰ বাবে দায়ী এগৰাকী অগ্ৰণী মহিলা আছিলে
তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশন বি পুষ্পলতা দাস নেক্সট কুৱেশ্যন নম্বৰ 37 কোনজন আহোম স্বৰ্গদেৱে উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিলে তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশন এ গদাধৰ সিংহৰ ৰাজত্বকালত আহোম স্বৰ্গদেৱে উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 38 অসমত প্ৰথমবাৰৰ বাবে কয়লা আৱিষ্কাৰ কৰা কোম্পানীৰ নাম কি তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশন এ অসম ৰেলৱে আৰু ট্ৰেডিং কোম্পানী নেক্সট কুৱেশ্যন নম্বৰ 39 নেক্সট কুৱেশ্যন নম্বৰ 39 কামৰূপৰ মদন কামদেৱ মন্দিৰটো কোন ৰাজবংশৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিলে তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশন সি পাল ৰাজবংশৰ ৰাজত্বকালত কামৰূপৰ মদন কামদেৱ মন্দিৰটো ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিলে নেক্সট কুৱেশ্যন নম্বৰ 40 কোন বছৰত কাজিৰঙাক প্ৰথমবাৰৰ বাবে সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিলে তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশন বি 1908 চনত কাজিৰঙাক প্ৰথমবাৰৰ বাবে সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 41 তলৰ কোনখন চহৰত আপুনি বীৰ টিকেন্দ্ৰজিৎ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ পাব তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশন বি মণিপুৰ ইম্ফলত বীৰ টিকেন্দ্ৰজিৎ ৰাষ্ট্ৰীয় উদ্যান আছে নেক্সট কুৱেশ্যন নম্বৰ 42 অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক কোন তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশন সি অচ্যুত লহকৰ অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক নেক্সট কুৱেশ্যন নম্বৰ 43 প্ৰথম অসমীয়া সত্যাগ্ৰহী ব্যক্তি আছিলে তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশন ডি গোপীনাথ বৰদলৈ প্ৰথম অসমীয়া সত্যাগ্ৰহী ব্যক্তি আছিল নেক্সট কুৱেশ্যন নম্বৰ 44 চুতীয়া ৰাজ্যৰ প্ৰথম ৰাজধানী কি আছিল তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশন এ স্বৰ্ণগিৰি চুতীয়া ৰাজ্যৰ প্ৰথম ৰাজধানী আছিল নেক্সট কুৱেশ্যন নম্বৰ 45 প্ৰাচীন কামৰূপৰ চৰকাৰৰ সাধাৰণ ব্যৱস্থা ৰাজতন্ত্ৰ আছিল নিম্নলিখিত কোনজন ৰজাই জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত হৈ এই প্ৰৱণতা ভংগ কৰিছিলে তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশন সি ব্ৰহ্মপালৰ ৰাজত্বকালত নিৰ্বাচিত হৈ এই প্ৰৱণতাটো ভংগ কৰিছিলে নেক্সট কুৱেশ্যন নম্বৰ 46 দিহিঙীয়া ৰজাই 1531 খ্ৰীষ্টাব্দত কছাৰীসকলক পৰাস্ত কৰিছিল দিহিঙীয়া ৰজাৰ আহোম নাম কি আছিলে তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশন সি চুহুংমুং নেক্সট কুৱেশ্যন নম্বৰ 47 ডিমাচা শব্দটোৰ অৰ্থ কি তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশন এ ডাঙৰ নদীৰ সন্তান তো ডিমাচা শব্দৰ অৰ্থ নেক্সট কুৱেশ্যন নম্বৰ 48 তলৰ কোনটো নৃত্যৰ প্ৰকাৰ অসমৰ চাহ বাগিচাৰ সম্প্ৰদায়ৰ দ্বাৰা প্ৰদৰ্শন কৰা হয় তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশন ডি ছৌ নৃত্য অসমৰ চাহ বাগিচাৰ সম্প্ৰদায়ৰ দ্বাৰা প্ৰদৰ্শন কৰা হয় নেক্সট কুৱেশ্যন নম্বৰ 49 বুঢ়া ৰজা নামেৰে দুজন আহোম ৰজাক জনা গৈছিলে এজন আছিল প্ৰতাপ সিংহ আৰু আনজন কোন আছিলে তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশন বি গদাধৰ সিংহ তো বুঢ়া ৰজা নামেৰে দুজন ৰজাক জনা যায় এটা হৈছে প্ৰতাপ সিংহ আৰু আনজন হৈছে গদাধৰ সিংহ নেক্সট কুৱেশ্যন নম্বৰ 50 তো আজিৰ ভিডিঅ'ত এইটো লাষ্ট কুৱেশ্যন তো হেক কছাৰী ৰজা কোন আছিলে তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশন বি ৰাজা গোবিন্দ্ৰ চন্দ্ৰ তো থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব আৰু আপোনাৰ ফ্ৰেণ্ড সাৰ্কলক শ্বেয়াৰ কৰি দিব আৰু চেনেলটোত যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব